নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰণ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আদিৰ দেউতাক আদিৰ মাকৰ ওচৰলৈ আহিছিল আৰু আদিৰ মাকৰ ওচৰলৈ আহি তোমালোকে তাৰমানে জিকি গ'লা, অদিতিয়ে আজি মোৰ কথা নামানি হস্পিটেললৈ চাকৰি কৰিবলৈ গ'ল বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু আদিৰ মাকে আমি আপোনাৰ লগত হৰা-জিকা খেল খেলি থকা নাই, আপুনি গৌৰৱে অনুভৱ কৰিব লাগে, আপোনাৰ বোৱাৰীয়ে চাকৰি কৰে বুলি আদিৰ দেউতাকৰ লগত কৈছিলে। আৰু আদিৰ দেউতাকে মোৰ এনেকুৱা বেয়া দিনো অহা নাই যে মই বোৱাৰীৰ বাবে গৌৰৱ কৰিম, এতিয়া মই সিহঁতৰ লগত কি কৰোঁ তুমি চাই থাকা বুলি আদিৰ মাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব মন্দিৰে আজি আদিৰ দেউতাকৰ ওচৰলৈ যাব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ অদিতিয়ে আপোনাৰ কথা অৱজ্ঞা কৰি তাই আকৌ চাকৰি কৰিবলৈ গ'ল, তাই তাৰমানে আপোনাক একো বুলিয়ে নাভাবে। গতিকে যিয়ে আপোনাক একো বুলিয়ে নাভাবে, সিহঁতক এইখন ঘৰত থাকিব দিব নালাগে, সিহঁতক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াওক বুলি মন্দিৰে আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে সঁচাকৈয়ে আদি আৰু অদিতিক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত অনাবিলে অদিতিলৈ ফোন কৰিব আৰু অদিতিলৈ ফোন কৰি অহাকালিৰ ভিতৰত আশ্ৰম ভাঙি একেবাৰে শেষ কৰি দিম আৰু অহাকালিৰ পৰা তাতে মোৰ হস্পিটেলৰ কাম আৰম্ভ হ'ব বুলি অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰিব। এতিয়া বাৰু অদিতিয়ে আশ্ৰমখন বচাবলৈ পাৰিবনে, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ। ধন্যবাদ।